নিজ পিতৃ মাতৃৰ বিৰুদ্ধে কন্যা সন্তানৰ ভয়ংকৰ অভিযোগ ধনৰ বিনিময়ত পিতৃ মাতৃয়ে বিক্ৰী কৰি দিয়াৰ অভিযোগ ভুক্তভোগী জীয়ৰীৰ পলাই আহি জেঠাইকৰ গৃহত আশ্ৰয় কিশোৰীৰ নিজ সন্তানকো বিক্ৰী কৰি দিবলৈ কুণ্ঠাবোধ নকৰা জন্মদাতা পিতৃ মাতৃ কিমান নিষ্ঠুৰ হ'ব লাগিব ঠিক তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ হাটিঙা জয়পুৰ গাঁৱৰ এইহাল পিতৃ মাতৃয়ে নিজৰ 14 বছৰীয়া কিশোৰী কন্যা সন্তানক অৰুণাচলৰ চিলিপামৰ এহাল মিছি সম্প্ৰদায়ৰ দম্পতীক বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে নিজৰে এগৰাকী ভুক্তভোগী কিশোৰী কন্যাই ক'ত বিক্ৰী কৰিছিলে চিলিপামত অৰুণাচল হয় কোনে বিক্ৰী কৰিলে মায়ে দেউতাই কৰিছে তাত কেতিয়া বিক্ৰী কৰিছিলে দেওবাৰে তুমি তাৰপৰা এতিয়া কেনেকৈ গুচি আহিলা বুধবাৰে গুচি আহিলো পলাই গুচি আহিলো তাৰপৰা পলাই হয় বহুত দূৰ কেনেকৈ দূৰ আছে যাওঁতে মানে ৰাস্তাটো চাই গৈছিলো তেতিয়া আহোঁতে মানে ৰাস্তাটো মই চিনি পালো যেনেকৈ হ'লেও ৰাস্তাটো এনেকৈ ওলাই গুচি আহিলো যোৱা ৰবিবাৰে টকাৰ বিনিময়ত আনৰ হাতত বিক্ৰী কৰি দিয়া এগৰাকী দুৰ্ভগীয়া কিশোৰী কোনোমতে পুৱতি নিশা অৰুণাচলৰ পৰা পলাই আহি নিজৰে জন্মঠাইৰ জেঠাইকৰ গৃহত আশ্ৰয় লৈহি পূৰ্বেও এইহাল পিতৃ মাতৃ বুবুল নাথ আৰু তেওঁৰ পত্নীয়ে নিজ সন্তানক দুবাৰকৈ বিক্ৰী কৰিছিল যদিও ৰাইজে কিশোৰীগৰাকীক উদ্ধাৰ কৰি আনি মেলপাতি বিষয়টো সমাধান কৰিছিল পুনৰ এইবাৰ একে কৰ্ম কৰাত ৰাইজে দুই অভিযুক্তৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীক তেজপুৰস্থিত শিশু যতন গৃহলৈ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে তেওঁলোক ভালুকপুঙত আছিলে তেওঁলোক আজি ইয়ালৈ অহা 8 বছৰমান হৈ গ'ল আমাৰ এই হাটিঙা জয়পুৰলৈ আহি আমাৰ ঘৰৰ ওচৰতে অকণমান মাটি লৈ তেওঁলোকে বহিছে তেতিয়াৰ পৰা দেখিছোঁ ছোৱালীজনীক তেওঁলোকে মানে এতিয়ালৈকে 3বাৰ বিক্ৰী কৰিছে 2 নম্বৰ বাৰত বিক্ৰী কৰোঁতে ৰাইজে গোটেই গম পায় তেওঁ মানে আমাৰ ৰাইজে তেওঁক উদ্ধাৰ কৰি আমাৰ সন্মুখত এটা নেপালী মন্দিৰ আছে মন্দিৰতে আমাৰ মিটিং হৈ গ'ল তেওঁ তাত বম চাইন মাৰিছে মৰাৰ পিছত আকৌ এই কোবত সেই ছোৱালীজনীক মানে আকৌ বিক্ৰী কৰিছে বিক্ৰী কৰি ছোৱালীজনীক ভাগ্য ভাল চিলিপামতে প্ৰথমবাৰ দিছিলে তাই জেগা যুগলি চিনি পাই আহি জেঠাইকৰ ঘৰ পালেহি আমি সেইটো কাৰণে আমাৰ এতিয়া ৰাইজে কালি আমাৰ মিটিং কৰিলোঁ আৰু মিটিং কৰি আমি তেওঁক মানে ঘৰ দুৱাৰ ভাঙি খুব পিটিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ ইতিমধ্যে VTPয়ে কি কৰিলে থানালৈ যেতিয়া ফোন কৰি দিলে আমাৰ ৰাইজ মানে সজাগ হৈ গ'ল চতিয়াৰ পৰা শাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ